আমি আহিছিলোঁ খানা বজাৰ কৰিবলৈ ফ্ৰেণ্ডশ্বিপ ডে হিচাপে। ৰাস্তাত বহুত বেয়াকৈ বৰষুণে পাই গ'ল। চাওক কেনেকুৱা বৰষুণ। বৰষুণটো নেৰানেপেৰাকৈ পৰি থকাৰ কাৰণে আমি এখন চালিৰ তলতে ৰ'ব লগা হ'ল। কিছু সময় ৰৈ আচলতে নষ্টালজিক হৈ পৰিলোঁ। দেখা পাইছে নহয় ইমান ফূৰ্তি কৰি খেলি আছে। একচুৱেলি এই সময়খিনি নিচিনা আনন্দৰ সময় নাই। আৰু এইখন দেখাই পাইছে আমাৰ গাঁওখন খুবেই ধুনীয়া পৰিৱেশ হৈ আছে, সেউজীয়া চব ধাননি পথাৰ। আৰু আচলতে এনেকৈ খেলিলে আগতে আমাক মাহঁতে খুব গালি পাৰে, তথাপি কিন্তু বৰষুণত তিতি পেলাই খেলাৰ মজাটো বহুত বেলেগ। সঁচাকৈ আজি নষ্টালজিক হৈ পৰিলোঁ অলপ। তাৰপিছত এইখিনি এটা কথা কওঁ, মোৰ এই ভিডিঅ'টো মই আধালৈকেহে কৰিব পাৰিলোঁ। মোৰ মোবাইলটো বৰষুণত অলপ তিতিলে, সেইকাৰণে মোৰ বন্ধু হিৰকে ভিডিঅ'টো কণ্টিনিউ কৰিলে। নমস্কাৰ। তো আজি বৰষুণৰ বতৰ, লগতে আজি বন্ধুত্ব দিৱস, গতিকে তাৰ উপলক্ষে আজি আমি খানা এভাগ খাবলৈ আহিছোঁ লগৰ ভাই বন্ধুসকল মিলি। ব'লক ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। কৰোণা পেচেণ্ট পাই গ'লোঁ। তেওঁ এসপ্তাহ 8 দিন তেওঁ কৰোণা চেণ্টাৰত থাকি আহিলে, কোৱাৰেণ্টাইন চেণ্টাৰত থাকি আহিলে। 10 দিন থাকিলে, এতিয়া বৰ্তমান ঘৰত। এই বাহিৰৰ পৰাই কথা বতৰা পাতি আছোঁ। এই বন্ধুত্ব দিৱসৰ শুভেচ্ছা দি দিলোঁ। ঠিক আছে, ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওক আপোনালোক। আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ, কেনেকুৱা হয় নাজানো আৰু। এইটো আমাৰ নামঘৰ হয়, খুব ধুনীয়া নামঘৰটো। আমাৰ অন্য এজন ব্লগাৰ, তেওঁ জুই ফটো উঠাই আছে। এয়া জীৱন জিন্দাবাদৰ অন্য এজন কলা কৌশলী, তেওঁ এক্টিঙৰ লগত বৰ্তমান জড়িত হৈ আছে। তেওঁ খুব ভাল গান গায়, আজি হয়তো নিশ্চয় গান গাই শুনাব। এয়া জীৱন জিন্দাবাদৰ আৰু এজন সদস্য আহি পাইছেহি থানালৈ। তেওঁ বৰ্তমান কাৰিকৰ, খুব ভাল ৰান্ধে। তো বৰ্তমান জুই আমি জ্বলাব নোৱাৰিলোঁগৈ, আমি বহুত কষ্ট কৰিলোঁ, জুইটো জ্বলাব নোৱাৰিলোঁ। তো সি এতিয়া চেষ্টা কৰি আছে, অভিযান চলাই আছে। এই জুইটো জ্বলিছে বাৰু, মোটামুটি ভালেই জ্বলিছে, হোৱাইছে খুব। পিছফালে এটা খুব সুন্দৰ দৃশ্য, খেতি সকলোৱে লগাইছে। হাতী আহে, তথাপিও খেতি কৰিছে মানুহে। লাহে লাহে সকলো আহি গোট খাইছেহি। এয়া প্ৰত্যেকজন সদস্য আহিছে। খানা পূৰা হেভিয়ে হ'ব যেন লাগিছে আৰু দেই। বাকী আমাৰ এয়া ভাইটি, সি পূৰা ব্যস্ত। আৰু এইফালে আমাৰ এইজনী ভাইটি, সিও ব্যস্ত। জুই কেতিয়াবা জ্বলাব পৰাই নাই, জুইটো জ্বলাব পৰাই নাই। মই অলপ দেখাই দিছোঁ বেক কেমেৰা কৰি। এয়া বেক কেমেৰা কৰি দেখাইছোঁ। এয়া জুইটো ভালকৈ ধৰিব পৰা নাই এতিয়ালৈকে, আমি ছাকচেছ হ'ব পৰা নাই এতিয়াও। ই আকৌ মছলা পিছাৰ উস্তাদ দেই, আমাৰ গণপতি, মানে অৰিজিনেল নামটো যে বেদান্ত। তো ইয়াৰ দুটামান ভিডিঅ'ত তাক গণেশ আৰু গণপতি নামেৰে আমি মাতিছিলোঁ। তো অলপ মছলা পিচিবহি। ঠিকে আছে। সেইটো আমাৰ উলট পালট, ই খালি উলট পালট কৰি থাকে। আৰু এয়া আহিছে কঁঠাল গুটি, বৰ্তমান চৰ্চাৰ বিষয় হৈ আছে। চাওঁ, এই কঁঠাল গুটি বৰ্তমান চৰ্চাৰ বিষয় হৈ আছে। এটা কঁঠাল গুটি 15 টকা। আৰু এজন বৃহৎ, এই এজনে আৰু বৃহৎ আকাৰৰ মানুহ। পতা ধুইছে, মছলা পিচিব। এই মছলা এইটো পিচিবৰ কাৰণে ৰখি আছে আমাৰ গণেশ। আৰু এজোপা কি গছ কোনোবাই চিনি পায় নেকি বাৰু? এজোপা আমাৰ ফালে দুপৰ টেঙা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। এইটো ইয়াত ঔষধি গছ হয়।
এইজন ব্যক্তিয়ে পিঁয়াজ গুচাই আছে দেই, তেওঁ খুব জানে বোলে, খুব জানে। ই বৰ ধুনীয়া কবিতা লিখে দেই, ইয়াক ছাপোৰ্ট কৰিব। তাৰ এটা চেনেল আছে, তো চেনেলটো বৰ্তমানলৈকে পাব্লিছ হোৱা নাই মানে দেই, কিন্তু মনৰ মাজত চেনেলটো খুলি থৈছে তেওঁ মনৰ মাজত। এইজন দৌলত তেওঁ মনৰ মাজত চেনেলটো খুলি থৈছে। তো তেওঁ চেনেলটোৰ নাম এইটো হ'ব মনৰ মাজত তুমি। আৰু তেওঁ খুব ধুনীয়া কবিতা লিখে আৰু আবৃত্তি কৰে। তেওঁ কবিতা মই পাৰিলে দি দিম বাৰু, ঠিক। ভাইটি চব কামতে থাকে, ই চব কামতে মানে উস্তাদ হয়। এইটো আলুটো অকণমান বেয়া নেকি, আলু বখলিয়াই আছে এতিয়া বৰ্তমান। সেইফালে সি পিঁয়াজ বখলিয়াই হোৱাগৈ নাই, এতিয়া নহৰু বখলিয়াই আছে। তো চুপ খাই আছো, বন্ধুৱে বনালে। দেখাৰে বন্ধুক, তেওঁ উল্টা ফালে আছে, বিগ মেন। পিছা দিব জোনালে ভাত পাই হওঁ হৈছে। ঠিক আছে, ভাতটো মেইন দেই। এইটো তবলা কোলে আৱিষ্কাৰ কৰিছিলে, এইটো তবলা কোলে আৱিষ্কাৰ কৰিছিলে। সি এতিয়া বৰ্তমান তাৰ দেউতাকে আৱিষ্কাৰ কৰিছিল বুলি ক'লে। এইটো ফেমাছ হৈছে ডাইলগটো খুব। তো ৰাইজে কেনেকুৱা পাইছে নাজানো, কিন্তু আমাকতো কমেণ্ট কৰি আমাৰ জীৱন জিন্দাবাদ চেনেলত যোনে যোনে কমেণ্ট কৰিছে, বহুতে সেইটোৱে কমেণ্ট কৰিছে। তো ভাইটি গান এটা গা। এইজনৰ আৰু এটা নাম আছে কিন্তু দেই, গণেশৰ আৰু এটা নাম আছে, এটা আৱেগিক বয়। আমি দি লৈছো। এটা দুখিত, তেওঁ বৰ্তমান ভিডিঅ' বা কিবা এটা ব্যক্তিগত কাৰণৰ বাবে অৱসৰ লৈছে কাৰণে। আৰু তেওঁৰ ভিডিঅ'ত আপোনালোকে লাগে নে নালাগে মানে কমেণ্ট কৰি জনাব। ভূত এপিছড 1 আৰু এপিছড 2ত বৰ ধুনীয়া এক্টিং কৰিছিলে। তো ৰাইজে ভাল ৰেছপন্স দিছিলে। আমাৰ এই দ্ৰুপদী নতুন আমাৰ আপকামিং ভিডিঅ'ত ই দ্ৰুপদী হ'ব। ই কিন্তু ৰন্ধা বঢ়াত খুব ভাল। ইয়াকতো চাইজটো চাই পেলাই কি ক'ব, ইয়াক চাইজটো চাই পেলাই কি ভাও দিলে ভাল হ'ব কমেণ্ট কৰি জনাব। ভীমটো হ'লে ভাল হ'ব। ঠিক আছে, আমাৰ ভাইটিয়ে গানটো গোৱা নাই কিন্তু এতিয়ালৈকে। ভাইটি গানটো গা। দে কোনটো গান জান গা। গলো নগা ধুবলৈ আয়ে বাকি দিয়া ৰং আছা খায়ে মই আললৈ যাওঁ। পুৱাই চকুহাল মেলি লৈ যাৱে নগা ধুবলৈ আয়ে বাকি দিয়া ৰং আছা খায়ে মই আললৈ যাওঁ। তুমি চাগে পাতিতে আছা এয়া লাচে দি জানে পাতিতে আছা দেখিছানে সপোনত মাতিবানে মৰমত যিটো তোমাৰ সতে নদী পাৰতে গায়। বঢ়িয়া বঢ়িয়া। দেখিবলৈ পাইছে ৰাওনা টাইপ খাই আছে ইয়াত।
সদৌ শেষত তামোলখন খাই বিদায় মাগিম। সদৌ শেষত খাই বৈ আমি চব আজৰি পুৰা। এতিয়া আজি বন্ধুত্ব দিৱস, গতিকে চবেই ক'ব হেপী ফ্ৰেণ্ডশ্বিপ ডে, জীৱন জিন্দাবাদ। ঠিক আছে।